নমস্কাৰ জয় আই অসম এছএছচি জিডি কাটআপটো লৈ কিনি প্ৰত্যেকৰ মনত বিভেদ সৃষ্টি হৈ গৈছে গম পাইছেনে মই এটা ভিডিঅ' আপোনালোকৰ এছএছচি জিডি কাটআপটোৰ ওপৰত আপলোড কৰিছিলোঁ দুদিনমানৰ আগত চাব পাৰে মই ডিছক্ৰিপশ্যনত ইয়াত লিংকটো দি দিম এতিয়া কথাটো হৈ গ'ল যে তাৰ এটা চবেই এটা কমেণ্ট কৰিছে যে আপুনি কেনেকৈ জানিলে যে ইয়াত কাটআপ ইমান কম যাব ক'তোবা বেছি যাব কাটআপটো লৈ কিনি মানে প্ৰত্যেকৰ মানে কনফিউজন আছিলে মই কৈছিলোঁ কাটআপটো লৈ কিনি মই কেইটামান কথা কৈছিলোঁ কেলৈ মই কাটআপ জানে অসমৰ কাটআপবিলাক কেনেকৈ ধৰণে পৰে আপোনালোকে জানে অসমৰ কাটআপবিলাক 3টি ষ্টেজত পৰে গম পাইছে জেনেৰেল ডিষ্ট্ৰিক্টবিলাক বা নক্সালবাদী ডিষ্ট্ৰিক্ট আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট চবৰ বেলেগ বেলেগ কাটআপ যায় এইটো কথা মানে মনত থৈ ল'ব দেই আপোনালোকে কোনোবা কৈছে 85 86 মই কৈছোঁ যে কাটআপৰ পৰিমাণটো এবাৰ 100% কমিব অসমত কিয় কৈছোঁ চক পোষ্টৰ লৈ কিনি মেটাৰ নকৰে চক পোষ্ট বেছি আছে কম আছে বুলি তাৰ ওপৰত কাটআপ কম বেছি নহয় আপোনালোকে এটা কথা মনত থৈ ল'ব অসমৰ কাৰণে কৈছোঁ অসমৰ কাটআপটো সম্পূৰ্ণৰূপে মেটাৰ কিহৰ ওপৰত কৰে গম পাইছেনে বাহিৰাৰ ল'ৰাবিলাক যিবিলাক আৰু ৱেষ্ট বেংগল বিহাৰ উত্তৰ প্ৰদেশ আৰু দিল্লী এইচবৰ চাইডে যিবিলাক ল'ৰা আছে সেইটো ওপৰতে মেটাৰ কৰে গম পাইছে কিমান ল'ৰা এক্সাম দিছে বা সেইলোকে ফাইনেল লিষ্টলৈকে গম পাই যায় অসমৰ পৰা পি আৰ চি বা ভুৱা তথ্য দি কিনি যে তেওঁলোকে পি আৰ চি চি আৰ চি বনাই লৈ বা কৰিলে কিনি কিন্তু এইবাৰ সেইটো সেনেকৈ কৰিব পৰা নাই আগৰ বাৰীৰ পৰা সেনেকৈ ধৰণে বেণ্ড হৈ গৈছে আপোনালোকে গম পায় যে তেওঁলোকে সেই চিষ্টেমেটিকলি মানুহবিলাকে দিব নোৱাৰে বা এটা ভাল স্ক'ৰ কৰিব নোৱাৰে এতিয়া নেৱাৰ মানুহবিলাক যিবিলাক আছে তেওঁলোকে মানে কি হৈছে অ' বি চি পৰা জেনেৰেলে কনভাৰ্ট কৰি দিয়া আছে মানে 23 বছৰৰ পিছত তেওঁলোকে দিব নোৱাৰে তাত নেৱাৰ যিবিলাক মানুহ আছে তেওঁলোকে বহুত ফাইটাৰ হয় বহুত ভাল ভাল নাম্বাৰ উঠাই পায় তেওঁলোকৰ পৰা বহুত কমি যাব কাটআপটো আৰু তাৰপিছত এবাৰ পেপাৰৰ লেভেলটো যিটো হাই আছে মানে যিটো পেপাৰৰ লেভেল আছিলে আপোনালোকে গম পাইছে যিটো আপোনালোকে এতিয়া চাওক বহুত ল'ৰা প্ৰায় অসমৰ যিবিলাক ল'ৰা এছএছচি জিডিতে প্ৰায় 60-70% ল'ৰা কিহৰ ওপৰত ৰিজনিঙৰ ওপৰত আৰু হিন্দীৰ ওপৰত দি কিনি ভিত্তি কৰি কিনি এক্সাম দিবলৈ যায় কিন্তু এবাৰ ৰিজনিঙো সম্পূৰ্ণৰূপে কঠিন আহিছে আৰু আপোনালোকে ৰিজনিংটো কঠিন আহিছে হিন্দীটো ক'বই নাই আল্টিমেট কঠিন আছে অলপ ইজি বুলি ক'বলৈ গ'লে মেথছটো অলপ ইজি আছিলে কিন্তু এটা কথা হৈ গ'ল ৰিজনিঙৰ জিকেটো কথা আপোনালোকে ক'বই নোৱাৰে সেইকাৰণে আপোনালোকৰ বাস্তৱিকতাৰ ৰিয়েলিটিটো মই ক'বলৈ গ'লে মই যিটো কাটআপৰ কথাটো আপোনালোক কৈ আছোঁ বাস্তৱ সেইটোৱে হয় তাতকৈ পৰাপক্ষত কমিয়েই যাব ল'ৰা পোষ্ট কোনো কম নাই 3000 প্লাছ আছে ল'ৰা পোষ্ট এটা কথা মনত থ'ব এইটোৱে পোষ্ট এক বহুত অভাৰ হয় আগৰ বাৰীত যিমান পোষ্ট আছিলে তাত তথাপিও 70% গৈ মানে 70 গৈছিলে নাম্বাৰ গম পাইছেনে অঁ আপোনালোকে কাটআপটো আকৌ যদি বাঢ়ি যাব কেনেকৈ মই এটা নৰ্মেল কথা পাইছোঁ ক'ৰবাত নাম্বাৰ যেনেকৈ নৰ্মেলাইজেশ্যনৰ চবৰ নম্বৰ 22 23 24 25 26 কৰি এনেকৈ যদি সঁচাকৈ বাঢ়ি যায় তেতিয়া চবৰ নম্বৰ যদি বাঢ়ি যাব তেনেহ'লে আপোনালোকে ক'বলৈ নাই কাটআপটো অট'মেটিক বাঢ়ি যাব কিন্তু যদি কাটআপটো ইমান হেভি লেভেলত নেবাঢ়ে কিন্তু তেতিয়া মনত থৈ ল'ব কাটআপ আপোনাৰ মই যিটো কৈ আছিলোঁ 70 ওচৰা-ওচৰিলৈকে বা বৰ্ডাৰ ডিষ্ট্ৰিক্টবিলাক 60-65 ছোৱালীবিলাকে 70 ভিতৰত এনেকৈ কৈছিলোঁ যে সেইটোৱে মাষ্ট বি থাকে